নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ এই সোমলাৰ্ণ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ হিন্দীৰ ছাবজেক্টৰ ৫ নং অধ্যায় লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ যি কুৱেশ্যনসমূহ আছে সেইসমূহ আলোচনা কৰিম। আগলৈ যদি এনেধৰণৰ ভিডিঅ' চাব বিচাৰা তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা যাতে তোমালোকে ভিডিঅ'সমূহ পোৱাৰ লগে লগে চাব পাৰা। আহাচোন আমি কুৱেশ্যনৰ মাজলৈ যাওঁ। প্ৰথমতে দিয়া আছে आओ গোপীনাথ বৰদলৈ के बारे में अपने शब्दों में बताएं। অৰ্থাৎ গোপীনাথ বৰদলৈজীৰ বিষয়ে নিজৰ ভাষাত লিখিব কৈছে। ইয়াৰ এনসাৰ হ'ব गोपीनाथ बरदलोई एक राजनीतिज्ञ और भारतीय स्वतंत्रता सेनानी थे जिन्होंने 1946 से 1950 तक असम के प्रथम मुख्यमंत्री के रूप में कार्य किया था। অৰ্থাৎ গোপীনাথ বৰদলৈ এজন ৰাজনীতিবিদ আৰু ভাৰতীয় স্বাধীনতা সংগ্ৰামী আছিলে, যিজন ব্যক্তি 1946 চনৰ পৰা 1950 চনলৈকে অসমৰ মুখ্যমন্ত্ৰী আছিল। 2 নম্বৰ কত দিয়া আছে पाठ में किस महान व्यक्ति का उल्लेख हुआ है। यार एंसरটো হ'ব पाठ में जिस महान व्यक्ति का नाम उल्लेख हुआ है वो व्यक्ति है लोकप्रिय गोपीनाथ बरदলৈ जी। खत दिया से बरदলৈ जी की प्राथमिक शिक्षा कहाँ प्रारंभ हुई। अर्थात बरदলৈ जी प्राथमिक शिक्षा कत आरम्भ হৈছিল। यार एंसरটো হ'ল बरदলৈ जी की प्राथमिक शिक्षा रहा में प्रारंभ हुई। अर्थात बरदলৈ जी অসমৰ যি নগাঁও জিলাৰ ৰহা আছিল তাতে প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল। গদ দিয়া আছে गुवाहाटी विश्वविद्यालय की स्थापना कब हुई। एंसर होल गुवाहाटी विश्वविद्यालय की स्थापना 1948 में हुई। अर्थात गुवाहाटी विश्वविद्यालय स्थापना কিমান চনত হৈছিল সেইটো সুধিছে আৰু ইয়াৰ উত্তৰটো হ'ব गुवाहाटी विश्वविद्यालयৰ স্থাপনা 1948 চনত হৈছিল। 3 নম্বৰ কুৱেশ্যনটোত কৈছে पाठ के आधार पर निम्नलिखित प्रश्नों के उत्तर लिखो। अर्थात पाठत দিয়া মতে পাঠটো সাৰথি কৰি ইয়াৰ তলত যি কুৱেশ্যন দিছে সেইসমূহৰ এনসাৰ লিখিব কৈছে। কত দিয়া আছে बरदলৈ जी का जन्म कब और कहाँ हुआ था। अर्थात बरदলৈ जीৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল। ইয়াৰ एंसर হ'ল बरदলৈ जी का जन्म 6 जून 1890 को नौगांव जिले के रहा में हुआ था। ख नंबर दिया से उनके माता पिता के नाम लिखो। अर्थात बरदলৈ जीৰ माक देउताকৰ नाम लिखिব কৈছে। एंसर হ'ল उनके माता का नाम प्राणेश्वरी देवी और पिता का नाम डॉक्टर बुद्धेश्वर बरदলৈ। তেওঁৰ মাতৃৰ নাম আছিল প্ৰাণেশ্বৰী দেৱী আৰু দেউতাকৰ নাম আছিল ডক্টৰ বুদ্ধেশ্বৰ বৰদলৈ। गद दिया से बरदলৈ जी के द्वारा रचित किन्हीं 2 ग्रंथों के नाम लिखो। अर्थात बरदলৈ जी द्वारा रचित যিকোনো 2খন গ্ৰন্থৰ নাম লিখিবলৈ দিছে। ইয়াৰে উত্তৰটো হ'ল बरदলৈ जी के द्वारा रचित किन्हीं 2 ग्रंथों का नाम है 1 महात्मा गांधी 2 অনাশক্তি যোগ। অৰ্থাৎ বৰদলৈ জীৰ দ্বাৰা ৰচিত 2খন গ্ৰন্থৰ নাম হ'ল মহাত্মা গান্ধী এখন আৰু দ্বিতীয়খন হ'ল অনাশক্তি যোগ। ঘৰ দিয়া আছে असम राष्ट्रभाषा प्रचार समिति की स्थापना कब हुई और उसके प्रथम अध्यापक कौन थे। अर्थात অসমৰ ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ স্থাপনা কেতিয়া হৈছিল আৰু ইয়াৰ প্ৰথম অধ্যক্ষ কোন আছিল সেইটো সুধিছে। एंसर होल असम राष्ट्रभाषा प्रचार समिति की स्थापना 3 नवंबर 1938 को गुवाहाटी में हुई और उसके प्रथम अध्यक्ष गोपीनाथ बरदলৈ जी थे। अर्थात असम राष्ट्रभाषा प्रचार समिति स्थापना 3 नवेम्बर 1938 চনত গুৱাহাটীত হৈছিল আৰু ইয়াৰ প্ৰথম অধ্যক্ষ আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ।
ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল बरदलोई जी को भारत सरकार ने किस उपाधि से सम्मानित किया? आंसरটো হ'ল भारत सरकार ने सन 1999 को भारत सरकार ने सन 1999 में बरदलोई जी को मरणोपरांत भारत रत्न उपाधि से सम्मानित किया। अर्थात 1999 চনত বৰদলৈ জীক ভাৰত চৰকাৰে মৰণোত্তৰভাৱে ভাৰত ৰত্ন উপাধি প্ৰদান কৰিছিল। 4 নম্বৰ কুৱেশ্যনটোত তোমালোকক দিয়া আছে असम में उनके स्वाधीनता सेनानी हुई नीचे कुछ तस्वीरें दी गई है शिक्षक की सहायता से कक्षा में इनके बारे में चर्चा करो। ইয়াতে কেইখনমান স্বাধীনতা সংগ্ৰামীৰ চিত্ৰ আছে। এই চিত্ৰকেইখন চিনাক্ত কৰি তেওঁলোকৰ বিষয়ে জানিবলৈ শিক্ষকৰ সহায়ত কৈছে। প্ৰথমতে আছে কনকলতা বৰুৱা, ইয়াৰ পিছৰখন তৰুণৰাম ফুকন, তাৰ পিছত আছে চন্দ্ৰপ্ৰভা হাজৰিকানী, ইয়াৰ পিছত নবীন চন্দ্ৰ বৰদলৈ। এই আটাইকেইজন স্বাধীনতা সংগ্ৰামী যিকেইজনে ভাৰতবৰ্ষক স্বাধীনতা কৰিবৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিলে ব্ৰিটিছৰ হাতত। এতিয়া আমি 5 নম্বৰ কুৱেশ্যনলৈ আহোঁ। ইয়াতে দিয়া আছে এক শব্দ লিখো বৃত্ত সে চুনকৰ। অৰ্থাৎ ইয়াতে এটা শব্দত প্ৰকাশ কৰিবলৈ দিছে। এই চাৰ্কলটোৰ ভিতৰত ইয়াৰ এনচাৰটো আছে। ইয়াতে কোনটোৰ লগত কোনটো খাপ খাব সেইটো লিখিব কৈছে। গানা গানে वाला লোগো কো আমি কি বুলি কওঁ? গায়ক। অৰ্থাৎ গায়কটো এইডোখৰত বহিব। গানা গানেৱালা গানা গানেৱালা পোনে পোনে যি খালী ঠাই আছে তাত গায়ক বহিব। खेल खेलने वाला को क्या बोलते हैं? खिलाड़ी। सेवा करने वाली सेविका। वकालत करने वाला वकील। हित चाहने वाला हितैषी। लोगों में प्रिय लोकप्रिय। তেনেকে গোলটোৰ পৰা ভৰাই দিবা। এতিয়া 6 নম্বৰ কুৱেশ্যনলৈ আহোঁ। ইয়াতে দিয়া আছে इन वर्णों से बनने वाले एक शब्द लिखो। অৰ্থাৎ ইয়াতে খ, ঘ, ছ, ড, ঠ, প, ফ, য়, ৱ এই শব্দকেইটা এটা এটা শব্দ দিয়া আছে। যেনে খ লগত ঘৰ এটা ৱৰ্ড হৈছে খৰগোছ, আৰু এটা লিখিব আছে ঘৰ, ছ ছাতা, দ দবা, ধ ধৰতি, প পিতা এনেকে দিয়া আছে, আৰু এটা এটা লিখিব কৈছে। আহাচোন আমি ইয়াৰ এনচাৰটো লিখোঁ। ইয়াতে খ খৰগোছ আৰু খেল হ'ব, ঘ ঘৰ আৰু ঘড়ী হ'ব, ছ ছাতা আৰু ছট, দ দবা দিমাগ, ধ ধৰতি ধন, প পিতা পপিতা, ফ ফুল ফল, য় যমুনা য়োগ, ৱ উকিল বন অৰ্থাৎ ফৰেষ্ট। ছাত্ৰ ছাত্ৰীসকল, আজি আমি 6 নম্বৰলৈকে আলোচনা কৰিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত আমি ইয়াৰ পিছৰ কুৱেশ্যনসমূহ আলোচনা কৰিম। যদি তোমালোকে ভিডিঅ'টি চাই ভাল পালা তেনেহ'লে লাইক কমেণ্ট কৰি দিবা, আৰু আগলৈ এনেধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।